নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী কংগ্ৰেছৰ এক্স হেণ্ডেলত এটা পোষ্ট আৰু সেই পোষ্টক লৈ এতিয়া সৰ্বত্ৰ হৈছে চৰ্চাৰ ব্যাপক চৰ্চা দায়িত্বৰ সময়ত গায়ব বুলি লিখি কংগ্ৰেছে এক্স আপলোড কৰিছিল এক্স হেণ্ডেলত এই বিশেষ এখনি ফটো পেহেলগামৰ নৰসংহাৰক লৈ সমগ্ৰ দেশ হুকত থকাৰ সময়তে কংগ্ৰেছে এনে পোষ্টেৰে প্ৰকাশ কৰিছে চূড়ান্ত দায়িত্বহীনতা এটা দায়িত্বহীন ৰাজনৈতিক দলে এনে স্পৰ্শকাতৰ পোষ্ট কৰিব পাৰেনে বুলি প্ৰশ্ন উত্থাপন হৈছে আৰু একেটা দলে আকৌ দেশৰ বেয়া সময়ত চৰকাৰৰ সৈতে থিয় দিয়াৰ অংগীকাৰ কৰিছে এটা দায়িত্বহীন দলৰ পৰাই নে আচৰণ আশা কৰিব পাৰিনে বিতৰ্কিত পোষ্টক লৈ ৰাহুল গান্ধীৰ লগত কংগ্ৰেছ দলক উভতি ধৰিছে বিজেপিৰ লগতে সাধাৰণ জনতাই একাংশই কংগ্ৰেছৰ এই পোষ্টক দিছে আপত্তিজনক আখ্যা ৰাজনীতিৰ নামত কংগ্ৰেছে বহু তললৈ নামি যোৱা বুলিও ছ'চিয়েল মিডিয়াত লিখিছে একাংশই ভোট বেংকৰ ৰাজনীতিৰ বাবে কংগ্ৰেছে এনে ধৰণৰ পোষ্ট দিয়া বুলি অভিযোগ উত্থাপন কৰিছে একাংশই আন একাংশই কংগ্ৰেছ আৰু পাকিস্তানৰ মনোবৃত্তি একে ধৰণৰ বুলি লিখিছে ছ'চিয়েল মিডিয়াত মুঠৰ ওপৰত যি পোষ্ট কৰিলে কংগ্ৰেছৰ এক্স হেণ্ডেলৰ পৰা তাৰ পিছতে কিন্তু দেশজুৰি ভৰ্ৎসনা আৰু এই ধৰণৰ এটা শতিকা পুৰণি দলক বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে এই পোষ্টটো দিয়াৰ পিছতে কংগ্ৰেছৰ এয়া অবিবেচক কাণ্ড বুলিয়ে সৰ্বত্ৰ সমালোচিত হৈছে দায়িত্বৰ সময়ত গায়ব বুলি লিখি কংগ্ৰেছে এই পোষ্টটো কৰিছিল দায়িত্বৰ সময়ত গায়ব বুলি লিখি এই যি পোষ্ট কৰিছিলে আৰু এই কংগ্ৰেছে এক্স হেণ্ডেলত আপলোড কৰা বিশেষ ফটোখনে এই মুহূৰ্তত গোটেই দেশবাসীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কিয়নো পেহেলগামৰ দৰে সেই নাৰকীয় ঘটনাৰ পিছতে ফালে পাকিস্তানৰ বিৰুদ্ধে সকলোৱে বিচাৰিছে যে এটা কঠোৰ ব্যৱস্থা এটা হওক সন্ত্ৰাসবাদী উচিত শাস্তি লাভ কৰক ন্যায় পাওক সেই নিৰীহ লোকসকলে তেওঁলোকৰ পৰিয়ালে পেহেলগামৰ সেই নৰসংহাৰৰ গোটেই ঘটনাটোৰ শোক আৰু যি ধৰণে গোটেই দেশক হতচকিত কৰি তুলিছিলে সেই ঘটনাটোক লৈ সমগ্ৰ দেশ এক প্ৰকাৰ শোকত আছে সেই হুকত থকাৰ সময়তে কংগ্ৰেছে এনে ধৰণৰ পোষ্ট কিয় কৰিলে বাৰু এনে পোষ্টেৰে প্ৰকাশ কৰিছে এক প্ৰকাৰ চূড়ান্ত দায়িত্বহীনতা এটা দায়িত্বহীন ৰাজনৈতিক দলে এনে স্পৰ্শকাতৰ পোষ্ট কৰিব পাৰেনে বুলি প্ৰশ্ন উত্থাপন হৈছে একেটা দলে আকৌ দেশৰ বেয়া সময়ত চৰকাৰৰ সৈতে থিয় দিয়াৰ অংগীকাৰ কৰিছে এফালে দলটোৰ মুৰব্বীয়ে কৈছে যে চৰকাৰে যি ধৰণৰ সিদ্ধান্ত লয় সেই সিদ্ধান্ত চৰকাৰেও আমি লগত আছো হেয়া এটা মন্তব্য কিন্তু তাৰ একেটো দলে আকৌ দেশৰ বেয়া সময়ত চৰকাৰৰ সৈতে থিয় দিয়াৰ অংগীকাৰ এফালে কৰি দায়িত্বশীল দলৰ পৰা এনে আচৰণ দেখা গৈছে পোষ্টক লৈ ৰাহুল গান্ধীৰ লগত কংগ্ৰেছ দলক উভতি ধৰিছে বিজেপিৰ লগতে সাধাৰণ জনতাই কিছু মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো प्रधानमंत्री देखिए सर्वदलीय बैठक में तो नहीं थे हमने 22 तारीख को ही मांग की थी खड़गे जी ने मांग की थी राहुल जी ने मांग की थी मैंने मांग किया था कि सर्वदलीय बैठक बुलाया जाए प्रधानमंत्री के नेतृत्व में प्रधानमंत्री नहीं हालांकि प्रधानमंत्री आए 24 तारीख को वापस और बिहार में चुनावी भाषण देने के लिए चले गए चुनावी भाषण के लिए वक्त है उनको पर सर्वदलीय बैठक में आने के लिए उनके लिए मौका नहीं वक्त नहीं है क्या दिलचस्पी नहीं है क्या तो और उन्होंने वो मान लिया है वो नॉन बायोलॉजिकल नहीं है उन्होंने कह दिया है कि मैं भी ह्यूमन हूँ मैं भी एक इंसान हूँ तो आए लोकसभा में राज्यसभा में बहस में भाग लें नेतृत्व करें हमें अवगत कराएं क्या हुआ कैसे हुआ क्यों हुआ ये जो क्रूर आतंकवाद हमला और कोई राजनीतिक टोका टोकी नहीं पर एक सामूहिक संकल्प एकता एकजुटता एकता एकजुटता एकता एकजुटता एक ही फॉर्मूला है कांग्रेस का आज एकता और एकजुटता और सद्भावना एकता एकजुटता और सद्भावना কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনা সেই ঘটনাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যদি একো ষ্টেপ লোৱা নাই বুলি কংগ্ৰেছ পাৰ্টিয়ে কৈছে মই একেষাৰে নৎসাত কৰিম যিদিনাখন ঘটনাটো হৈছিলে সেইদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছৌদি আৰবত আছিলে ছৌদি আৰবত তেখেতৰ এটা হাই ডিনাৰ এটা আছিলে গধূলি তেখেতে এইটো কেনচেল কৰি লগে লগে ভাৰতবৰ্ষলৈ ঘূৰি আহি তেখেতে স্পেচিয়েল কেবিনেট মিটিং দিছে পাকিস্তানৰ ইয়াত হাত আছে এই কথাটো কোৱাৰ পাছত প্ৰত্যেকখন কাণ্ট্ৰিয়ে আমেৰিকা ইয়াৰ ওপৰত যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আমেৰিকাই ইয়াৰ ওপৰত এটা ৰিয়েকশ্যন কৰিছে ৰাছিয়াই ৰিয়েকশ্যন কৰিছে প্ৰত্যেকখন কাণ্ট্ৰি ইয়াৰ ওপৰত ৰিয়েকশ্যন কৰিছে ইভেন দো চাইনালৈকে এইটো ৰিয়েকশ্যনৰ এটা কথা হৈছে কি কাৰণে হৈছে অকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে
আৰু দ্বিতীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগে লগে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া তাৰ স্পটলৈ গৈছে গৈ তাৰ স্পটত গোটেইখিনি ষ্টাডি কৰিছে আৰু গোটেই ইণ্টেলিজেন্সি এজেঞ্চিৰ লগত ডিফেন্সৰ লগত প্ৰত্যেকৰ লগত কথা পাতি তাৰ ওপৰত যিখিনি কৰিব পৰা যায় গোটেইখিনি কাম কৰিছে তাৰ পাছতো যদি কংগ্ৰেছ পাৰ্টিয়ে কয় একো কৰা নাই তেতিয়াহ'লে কংগ্ৰেছ পাৰ্টিক মই এতিয়াই কওঁ যে তেওঁলোকৰ দিনত তেওঁলোকে কি কৰিছিলে কাশ্মীৰৰ কাৰণে তেওঁলোকে কি কৰিছিলে ভাৰতবৰ্ষৰ ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণে মুঠৰ ওপৰত একাংশ কংগ্ৰেছৰ এই পোষ্টটোক যথেষ্ট আপত্তিজনক আখ্যা দিছে বিশেষকৈ এইখিনি সময়ত যিখিনি সময়ত যথেষ্ট এটা দেশত এটা হুকৰ পৰিৱেশ আছে পেহেলগামৰ ঘটনাটোৰ কেন্দ্ৰ কৰি আৰু ইফালে পেহেলগাম ঘটনা সন্দৰ্ভত সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে লিখিছে পত্ৰত প্ৰধানমন্ত্ৰীক সম্বোধন কৰিছে বিৰোধী দলপতি গৰাকীয়ে এনেদৰে লিখিছে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে প্ৰতিজন ভাৰতীয় ক্ষুব্ধ কৰি তুলিছে এই জটিল সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশে সদায় একেলগে থিয় দিব লাগিব এনে সময়ত বিৰোধীৰ মতে সংসদৰ দুয়োটা সদনৰ বিশেষ অধিৱেশন আহ্বান কৰা উচিত সংসদতে জনপ্ৰতিনিধিয়ে ঐক্য আৰু দৃঢ়তা প্ৰদৰ্শন কৰিব পাৰে আৰু সেইবাবে ৰাহুল গান্ধীয়ে এই পত্ৰযোগে প্ৰধানমন্ত্ৰীক অতি সোনকালে সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে একেটা আহ্বানেৰে এআইচিচিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেও প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে এআইচিচিৰ সভাপতি গৰাকীয়ে পত্ৰযোগে পেহেলগাম আক্ৰমণক লৈ উভয় সদনত বিশেষ অধিৱেশনৰ আহ্বান জনাইছে আৰু পেহেলগামৰ নৰসংহাৰক লৈ ভাৰত পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ৰাৱলপিণ্ডিৰ এখন চিকিৎসালয়ত বৰ্তমান শ্বাহবাজ শ্বৰীফক ভৰ্তি কৰোৱা হৈছে চিকিৎসা চলিছে দুদিন পূৰ্বে অৰ্থাৎ 27 এপ্ৰিলতে চিকিৎসালয়ত ভৰ্তি হৈছে শ্বাহবাজ শ্বৰীফ ৰাৱলপিণ্ডিৰ কম্বাইন্ড মিলিটাৰী হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত আছে বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকী বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জনা গৈছে লক্ষণীয়ভাৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্য তথা চিকিৎসাধীন হৈ থকাৰ খবৰ গোপনেই ৰাখিবলৈ বিচৰা হৈছিল আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰধান সচিবে কনফিডেন্সিয়েল বুলি উল্লেখ কৰি সেনা গৃহ মন্ত্ৰণালয় তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়কে ধৰি 7টা বিভাগলৈ পত্ৰখন প্ৰেৰণ কৰিছিল এই কনফিডেন্সিয়েল পত্ৰখন ভাৰতীয় সংবাদ মাধ্যমৰ হাতত পৰাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকী অসুস্থ হৈ পৰাৰ খবৰটো এতিয়া পোহৰলৈ আহিছে পাকিস্তানৰ এখন কনফিডেন্সিয়েল পত্ৰ এই পত্ৰখনত পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকী অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাৱলপিণ্ডিৰ কম্বাইন্ড মিলিটাৰী হাস্পতালত সেই কথাখিনি গোপনে ৰখাৰ কথা আছিল আৰু সেই কনফিডেন্সিয়েল পত্ৰখন গৃহ সচিবে লিখিছিলে 7টা বিভাগলৈকে কিন্তু এই মুহূৰ্তত সেই পত্ৰখন আহি পৰিছে ভাৰতীয় সংবাদ মাধ্যমৰ হাতত আৰু তাতে গম পোৱা গৈছে যে বৰ্তমান পাক প্ৰধানমন্ত্ৰী চিকিৎসাধীন পৰ্যটকৰ ওপৰত জিপলাইন আৰু ওপৰত পৰ্যটকে জিপলাইন কৰিছে আৰু তলত সন্ত্ৰাসবাদীৰ নৰসংহাৰ চলিছে এনেকুৱা এটা ভিডিঅ' এই মুহূৰ্তত পোহৰলৈ আহিছে পেহেলগামত সন্ত্ৰাসবাদীৰ সেই বৰ্বৰতাৰ সময়ছোৱাখিনিৰ আন শিহৰণকাৰী ভিডিঅ' এই মুহূৰ্ততে ভিডিঅ'টো চাওক আৰু শিহৰণ অৰ্থাৎ ভয়ংকৰ এই গোটেই ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিছিল গুজৰাটৰ এটা পৰিয়ালে পেহেলগামত আছিল আহমেদাবাদৰ ঋষি ভাট আৰু তেওঁৰ পৰিয়াল সন্ত্ৰাসবাদীৰ গুলীচালনাৰ মাজতে জিপলাইন কৰি থকা ঋষি ভাট প্ৰথম অৱস্থাত ঘটনাৰ ৱাদি পোৱাই নাছিলে স্বাভাৱিক কথা হয়তো তেওঁ সেইখিনি সময়ছোৱা তেওঁ ফুৰ্তি কৰিছে জিপলাইনিং কৰিছে কিন্তু তাৰ পিছতহে তেওঁ গম পালে পৰ্যটকৰ মৰণ কাতৰ চিঞৰ শুনি প্ৰাণৰ মমতাত চিঞৰিছিল ঋষি ভাট আৰু তেওঁৰ অসহায় পৰিয়ালটোৱে অসহায় হৈ পৰিছিল জিপলাইনত আবদ্ধ ঋষি ভাট অৱশ্যে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰিছিলে গুজৰাটৰ আহমেদাবাদৰ এই পৰিয়ালটোৰ ঘটনাৰ সময়ত পেহেলগামৰ সৌন্দৰ্যত বিলীন হৈ পৰিছিলে আহমেদাবাদৰ ঋষি ভাট আৰু তেওঁৰ পৰিয়াল আৰু উল্লেখযোগ্য কথাটো হৈছে যে ঋষি ভাটে জিপলাইনত উঠাৰ মুহূৰ্ততে ঘটনাৰ উমান পাইছিল জিপলাইনৰ গৰাকীয়ে গুলিৰ শব্দত জিপলাইনৰ গৰাকীৰ মুখত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আল্লাহৰ নাম কিন্তু গম পোৱা নাছিল পেহেলগামৰ প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰি ৰখা ঋষি ভাট আৰু তেওঁৰ পৰিয়ালটোৱে আনন্দ ফূৰ্তি কৰিছে তেওঁলোকে এটা ভাল ঠাইলৈ গৈছে ফুৰিবলৈ গৈছে কিন্তু এই ধৰণৰ জিপলাইনিং কৰি থকাৰ মাজতে এই ধৰণৰ ঘটনা তেওঁ সন্মুখীন হ'ল যাৰ বাবে জিপলাইনত উঠি হাঁহি হাঁহি ঘটনাস্থলীৰ পৰা মোবাইল কেমেৰাত আনকি ভিডিঅ' ৰেকৰ্ডিঙো কৰি কৈছিলে ঋষিয়ে কিন্তু কিছু
সময় পিছতহে সম্বিত ঘূৰি আহিছিলে লোকজনৰ আৰু তাৰ পিছতে আৰম্ভ হৈছিলে চিঞৰ বাখৰ ঘটনাক লৈ আজিও শংকিত হৈ আছে এই লোকগৰাকী আৰু তেওঁৰ পৰিয়ালটো પહેલગામની અંદર અમે પહોંચ્યા અમે અમારી રીતે સાઇટ સીઈંગને એ જોયું ફોટોગ્રાફી કરી વિડીયોગ્રાફી કરી અને રિસન્ટલી અમે ઝીપલાઇન કરીને હું ઝીપલાઇન સ્ટાર્ટ કરી ત્યાં જ ફાયરિંગ સ્ટાર્ટ થઈ ગયું એન્ડ ઝીપલાઇન પત્તા મેં જોયું કે ઓલરેડી મારી ઝીપલાઇન સ્ટાર્ટ હતી ત્યાં સુધીમાં નીચે 5 થી 6 જણાને ગોળીઓ મારી દીધી અને ત્યાં આતંકવાદી હુમલો સ્ટાર્ટ થઈ ગયો હતો પછી ત્યાંથી અમે ઝીપલાઇન જેવી પૂરી થવાની હતી એની 10 ફૂટ પહેલાં હું ત્યાંથી કૂદી ગયો અને મારા વાઈફ અને મારા છોકરાને લઈને ભાગી ગયો કારણ કે ઓલરેડી મારા વાઈફને મારા છોકરાની સામે 2 જણાને રિલિજિયન પૂછીને જે કપલમાં હતા એ લોકોને ગોળી મારી દીધી હતી પહેલગામની અંદર અમે তেওঁ গোটেই কথাখিনি বৰ্ণনা কৰিছে কিন্তু আজিও তেওঁ সেই এক প্ৰকাৰ সেই যেটো ঘটনাৰ তেওঁ সন্মুখীন হৈছে এই কথা এই মুহূৰ্ততে তেওঁ পাহৰিব পৰা নাই ঋষি ভাটক জিপলাইনত উঠাই জিপলাইনাৰটোৱে তিনিবাৰকৈ আল্লাহু আকবৰ চিঞৰিছিল আৰু তাৰ পিছতে আৰম্ভ হৈছিল গুলীচালনা ঋষি ভাটে প্ৰকাশ কৰা অনুসৰি তেওঁ পূৰ্বে 9 জনকৈ লোক জিপলাইনত উঠোৱা হৈছিল যদিও এবাৰো তেনেদৰে চিঞৰা নাছিল সেইবাবে ঋষি ভাটৰ পেহেলগামৰ নৰসংহাৰৰে এই জিপলাইনত উঠোৱা লোকগৰাকীও কৰবাত জড়িত থকাৰ সন্দেহ হৈছিল একে সময়তে ঋষি ভাটে ঘটনাৰ 20-25 মিনিটৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হৈ আতংকিত লোকসকলক সহযোগিতা কৰাৰ বাবে ভাৰতীয় সেনাকো ধন্যবাদ জ্ঞাপন কৰে अल्लाहु अकबर अल्लाहु अकबर अल्लाहु अकबर बैठो पैर लंबा करो मैं मेरी फैमिली और मेरा लड़का हम 3 लोग ही गए थे हम इंडिविजुअल गए थे हम कोई टूर पैकेज में नहीं गए थे मैं 16 तारीख को अहमदाबाद से निकला था और मैं 22 तारीख को पहलगाम में था तब ये घटना हुई थी जैसे मैं बताऊं तो मैं 12 बजे के आसपास पहलगाम पहुंचा था फिर हम घोड़े पे बैठ के ऊपर गए थोड़ा हमने एंजॉय किया फोटोग्राफ्स लिए वीडियोग्राफी ली मैं जब जिपलाइन कर रहा था तब फायरिंग स्टार्ट हुई अराउंड 4 से 5 बार गोलियां चल गई तब 20 सेकंड तक तो मुझे मालूम नहीं था मैं मेरी मस्ती में जिपलाइन के अंदर था फिर मुझे मालूम पड़ा कि यहाँ पे गोलियां चल रही है लोग नीचे मर रहे हैं मैंने देखा 5-6 लोगों को गोलियां लग गई है फिर मुझे 20 सेकंड के बाद अराउंड पता चला कि यहाँ पे आतंकी हमला हुआ है वो अल्लाहू अकबर ऐसे 3 बार बोला और फिर फायरिंग स्टार्ट हुई हम नीचे गए तब मैंने ऑलरेडी देखा कि हमारे पहले जो 2 फैमिली गई थी उसके अंदर जो जेंट्स लोग थे उन लोगों को रिलीजियन पूछ के ऑलरेडी गोली मेरे वाइफ और मेरे लड़के के सामने मार दी थी कि आपका रिलीजन क्या है हिंदू है उन्होंने बताया तुरंत उन लोगों ने गोली मार दी थी मेरी वाइफ और लड़का नीचे चिल्ला रहे थे मैं थोड़ा नजदीक पहुंचा मैं बेल्ट खोल के कूद के मेरी वाइफ और मेरे लड़के को लेके वहां से तुरंत भागने लगा फिर वहां देखा हमने एक स्पॉट पे लोग छुप रहे हैं और वहां पे खड्डे जैसा है जल्दी दिखते नहीं है तो वहां पे 2-3 लोग ऑलरेडी छुपे हुए थे तो हम भी वहां जाके छुप गए थोड़ा फायरिंग कम हुआ 8-10 मिनट के बाद फिर हम फिर से दौड़ना शुरू किए मेन गेट की साइड और काफी सारे लोग दौड़ रहे थे सब लोग दौड़ रहे थे उसमें भी जब दौड़ रहे तब फिर से फायरिंग हुई और वहां पे भी 4-5 लोगों को गोलियां लगी टोटल करीबन हमारे सामने 15-16 टूरिस्ट को गोलियां लग गई थी उस टाइम पे और हम मेन गेट पे पहुंचे तो हमने देखा लोकल पब्लिक जो है वो पहले ही निकल गई थी तो फिर घोड़े वाले एक हमारे भाई रहे थे वो हमको लेके गए और सामने हमको इंडियन आर्मी भी मिल गई थी तो इंडियन आर्मी ने भी हम सब टूरिस्ट को कवर कर लिया था मैं जब जिपलाइन कर रहा था तब फायरिंग स्टार्ट हुई अराउंड 4 से 5 बार गोलियां चल गई तब 20 सेकंड तक तो मुझे मालूम नहीं था मैं मेरी मस्ती में जिपलाइन के अंदर था फिर मुझे मालूम पड़ा कि यहाँ पे गोलियां चल रही है लोग नीचे मर रहे हैं मैंने देखा 5-6 लोगों को गोलियां लग गई है फिर मुझे 20 सेकंड के बाद अराउंड पता चला कि यहाँ पे आतंकी हमला हुआ है जब आपका एक वीडियो वायरल हुआ है तो एक बंदा है अल्लाहू अकबर क्या बोला वो अल्लाहू अकबर ऐसे 3 बार बोला और फिर फायरिंग स्टार्ट हुई फिर क्या हुआ पूरा
फिर फायरिंग स्टार्ट हुई, हम नीचे गए थे। नीचे गए तब मैंने ऑलरेडी देखा कि हमारे पहले जो 2 फैमिली गई थी उसके अंदर जो जेंट्स लोग थे उन लोगों को रिलीजन पूछ के ऑलरेडी गोली मेरे वाइफ और मेरे लड़के के सामने मार दी थी कि आपका रिलीजन क्या है, हिंदू है। उन्होंने बताया, तुरंत उन लोगों ने गोली मार दी थी। मेरी वाइफ और लड़का नीचे चिल्ला रहे थे, मैं थोड़ा नजदीक पहुंचा, मैं बेल्ट खोल के कूद गया। कूद के मेरी वाइफ और मेरे लड़के को लेके वहां से तुरंत भागने लगा। फिर वहां देखा हमने एक स्पॉट पे लोग छुप रहे हैं और वहां पे खड्डे जैसा है, जल्दी दिखते नहीं है, तो वहां पे 2-3 लोग ऑलरेडी छुपे हुए थे, तो हम भी वहां जाके छुप गए। थोड़ा फायरिंग कम हुआ, 8-10 मिनट के बाद फिर हम फिर से दौड़ना शुरू किए मेन गेट की साइड, और काफी सारे लोग दौड़ रहे थे। सब लोग दौड़ रहे थे, उसमें भी जब दौड़ रहे तब फिर से फायरिंग हुई और वहां पे भी 4-5 लोगों को गोलियां लगी। टोटल करीबन हमारे सामने 15-16 टूरिस्ट को गोलियां लग गई थी उस टाइम पे। और हम मेन गेट पे पहुंचे तो हमने देखा लोकल पब्लिक जो है वो पहले ही निकल गई थी। तो फिर घोड़े वाले एक हमारे भाई रहे थे, वो हमको लेके गए और सामने हमको इंडियन आर्मी भी मिल गई थी, तो इंडियन आर्मी ने भी हम सब टूरिस्ट को कवर कर लिया था। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ যাবলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজলৈ। ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। মানে ইনকাম সার্টিফিকেট ভাল হ'ব নে বেয়া হ'ব? ভাল হ'বতো। তাৰ পিছত যোৱা MP ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে জিঅ' টেগিঙৰ কাৰণে চিন্তা নকৰিব, মই নতুন নিয়ম কৰিম, জিঅ' টেগিঙত এইবাৰ টকা দিব নালাগে। এইবাৰ আপোনালোকে দেখিলে জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে টকা পইচা লোৱাৰ কথা নাই। কোনোবাই লৈছে নেকি এইবাৰ জিঅ' টেগিঙত? ডাঙৰ কৰি কওক, লৈছে নেকি? আৰু যিসকল বাদ পৰি গৈছে বোলে মোৰ জিঅ' টেগিংটো নাই হোৱা, তেওঁলোকৰ কাৰণে 10 মে'ৰ পৰা 25 মে'লৈকে মই এনেকুৱা এটা ব্যৱস্থা কৰি দিম যাতে নিজৰ জিঅ' টেগিং নিজে কৰি দিব পাৰে, কাৰো ওচৰত হাত পাতিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? নিজৰ জিঅ' টেগিং নিজে কৰিব। বাইদেউবিলাকে যি কৰিলে, জীৱিকা সখীয়ে কৰিলে। যিসকল বাদ পৰি গৈছে টিভিত দেখা পাব কেনেকে জিঅ' টেগিং কৰিব লাগে। নিজৰ জিঅ' টেগিং নিজে ডাইৰেক্ট কৰি দিব, না কাকো পইচা দিব নালাগে। নিজৰ কাৰণেতো নিজে টকা নলয়, লয় নেকি? নিজৰ জিঅ' টেগিং কৰিবৰ কাৰণে নিজে পইচা ল'ব নেকি? নলয় নহয়, তাৰো ব্যৱস্থা মই কৰি দিম। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডত আমি চাউল পালো, ৰেচন কাৰ্ডত আমি আয়ুষ্মান ভাৰত পালো, ৰেচন কাৰ্ডত আমি বিনামূলীয়া নামভৰ্তি পালো, ৰেচন কাৰ্ড আমাৰ ইনকাম সার্টিফিকেট হল, অৰুণোদয় পালো। কিন্তু মই আৰু অলপ আগুৱাই যাব খুজিছো। ইয়ে দিল মাঙে মোর, দিল মাঙে और ज्यादा, ठीक है? আমি আৰু আগুৱাই যাব খুজিছো। কেনেকে মনত ৰাখিব, 1 অক্টোবৰৰ পৰা আপোনালোকক ৰেচন কাৰ্ডৰ দোকানত চাউলৰ লগতে আমি কম দামত দালিও দিম, চেনিও দিম আৰু নিমখো দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আগতে পাইছিলো চাউল, এইবাৰ বজাৰতকৈ 30 টকা কম দামত দালি পাম, 30 টকা কম দামত চেনি পাম, 10 টকা কম দামত নিমখ পাম। ভাল হ'ব নে বেয়া হ'ব? ৰমাদাক ভোট দিব নে নিদিব? ৰমাদেউৰীক ভোট দিব নে নিদিব? শ্ৰদ্ধা ৰাইজ, এতিয়া লিষ্ট লওক। প্ৰধানমন্ত্ৰী ঘৰৰ জিঅ' টেগিং হল, অৰুণোদয় পালো, চাউল পালো, আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো, আমি বিনামূলীয়াকৈ কলেজত এডমিশ্যন পালো, কম দামত দালি পালো, চেনি পালো, কম দামত নিমখ পালো। কি বাকি থাকি গল এতিয়া? ক্লাছ 9ত চাইকেল পালো। এতিয়া কি বাকি থাকিলে? এতিয়া বাকি থাকিলে গেছৰ চিলিণ্ডাৰ।
ঠিক কৈছো নে নাই? গেছৰ চিলিণ্ডাৰৰ দাম চৰকাৰী নিয়ম মতে 950, কিন্তু অকাই পকাই 1050 টকামান গুচি যায়, হয় নে নহয়? উজ্বলা গেছৰ দাম 550, তাতো অকাই পকাই 700 মান গুচি যায়। এইবাৰ মই নিয়ম কৰিছো যে ইলেকশ্যনৰ পিছত গেছৰ চিলিণ্ডাৰ 600-650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম। ভাল হ'ব নে বেয়া হ'ব? আৰু যিসকলৰ উজ্বলা আছে তেওঁলোকেতো 250 টকাত গেছৰ চিলিণ্ডাৰ ঘৰত বহি বহি পাই যাব। ভাল হ'ব নে বেয়া হ'ব? এটা সঁচা কথা কওকচোন, লুঙিতকৈ ভাল হয় নে নহয় কওক? হয় নে নহয়? বহুত ভাল। এতিয়া আৰু এটা কথা আছে, আমাৰ মহিলাসকলকতো 10,000টো লাগিব, লাগিব নে নাই? লাগিব? সঁচাই লাগিব নে? এই আইতা তোকো লাগিব নেকি? না আইতা তই বহ, মই কথা আইতা তই বহি থাক, কষ্ট পাবি। আবু বহি থাক, কষ্ট পাবি, নহ'লে থিয় হৈ থাকিলে কষ্ট পাবি। 10,000টো লাগিব নে নাই? লাগিব? একদম। কাক কাক লাগে হাত দাঙকচোন। বাপৰে, 30,000 মান আছে দেখোন। চবক 10,000 লাগে? পাক্কা? তে কোন তাৰিখে দিব কওক? যিটো আপুনি তাৰিখ কয় সেইটো তাৰিখতে মই দি দিম। আপুনি ৰমা দেউৰীয়ে যিকোনো তাৰিখ এটা জুনত মোক দি দিয়ক, মই আহি পেলাই টকাটো দি থৈ যাম। আজিয়ে পাক্কা কৰি দিলো, হ'ব? ৰমা দেউৰীৰ ওপৰত এৰিলো। ৰমা দেউৰীয়ে মোক জুন মাহত যোনদিনাখনে মাতে একেলগে ভাতো খাম আৰু 10,000 টকাও দি থৈ যাম, হ'ব? বিজেপি বঢ়িয়া। একদম এইটো কথাও মই আপোনালোকক দি থৈ গলো যে জুন মাহত আপোনালোকক ডেটটো মই ঠিক নকৰো, ডেটটো ৰমা দেউৰীয়ে ঠিক কৰিব, পীযুষ হাজৰিকাই ঠিক কৰিব। জাগিৰোডত এখন মিটিং মৰিগাঁৱত 10,000 টকাকৈ আপোনালোকক দি থৈ যাম। এতিয়া মই আই মাতৃসকলক এটা কথা ক'ব খোজো, 10,000টোতো ফৰ্ম ফিল আপ কৰিলে 10,000টোতো পাবই, কিন্তু 10,000 নহয়, এই 10,000 ভাল কৰি খৰচ কৰিলে অহা বছৰ আমি আপোনালোকক 25,000 টকা কৈ দিম। আৰু কংগ্ৰেছী মানুহৰ কথা নুশুনিব। হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো কৰি দেখুৱাবই, তাত বেলেগ কথা একো নাই। 10ও পাব, 25ও পাব, খালি প্ৰথম 10,000টো ভাল কৰি খৰচ কৰিব। বিহালীত সিদিনাখন আমি 10,000 টকা বিলাব গলো। এগৰাকী মহিলাই মোৰ লগত সেলফি উঠি আছিলে, ফটোটো ভাল কৰি হোৱা নাই। মই ক'লো বাইদেউ আপোনাৰ মোবাইলটো অলপ বেয়া নেকি? বোলে এইটো পেলাই দিম, আজি নতুন মোবাইল কিনিম। তই নতুন মোবাইল নিকিনিব, লাগিলে পিছত মোবাইল, পিছলৈ লাগিলে মোবাইল ময়ে আপোনালোকক এটা এটা দিম। এতিয়া নহয় কিন্তু লাহে লাহে 10,000 টকাটো আগত দি লওঁ, হয় নে নহয়? আৰু এই 10,000 টকাটো স্বামীৰ ব্যৱসায়ত মোৰ আপত্তি নাই। পুৰুষসকলে কৈ থাকে আমি একো পোৱা নাই। মহিলা আৰু পুৰুষ বেলেগ নহয়, এখন ঘৰত একেই, জমা খৰচ একে, হয় নে নহয়? অৰুণোদয় পালে পুৰুষৰো কষ্ট কমি যায় নে নাযায়? এই 10,000 টকাটো স্বামীৰ ব্যৱসায়টো খৰচ কৰিব পাৰে, নতুনকৈ শাল আদিও কৰিব পাৰে, বা গাহৰি আদিৰো ব্যৱসায় কৰিব পাৰে, মুৰ্গীৰো ব্যৱসায় কৰিব পাৰে। যিসকলে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। আজিয়ে মই আপোনালোকক কৈ থৈ গলো। ভাল হ'বনে নহয়? হ'ব। এতিয়া আপোনালোকে চাওক, ৰাস্তা ঘাট হ'ল, মেডিকেল কলেজ হ'ল, সেমি কণ্ডাক্টৰ হ'ল, মৰিগাঁও জিলাৰ ছোৱালী ইমান ধুনীয়াকৈ আমি ট্ৰেইনিং কৰিম
যে জাগিৰোডত 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব আজিয়ে মই আপোনালোকক কৈ থৈ গৈছো 1,000 2,000 নহয় 30,000 পঢ়িবৰ কাৰণে কিবা বিজ্ঞানী হ'ব নালাগে মাত্ৰ শিকিব লাগে কামটো আমি আপোনালোকক শিকাই দিয়াৰো ব্যৱস্থা কৰিম অলৰেডি আমাৰ ছোৱালী কৰ্ণাটকত কাম কৰি আছে নৱেম্বৰত হিয়তক লৈ আহিম আৰু তেওঁলোকে আপোনালোককো শিকাই দিব কি কাম কৰিলে আমি জাগিৰোডত চাকৰি পাব পাৰো শ্ৰদ্ধা ৰাইজ আপোনালোকে চাওক সেমিকন্ডাক্টৰ মেডিকেল কলেজ অংগনবাদী কেন্দ্ৰ স্কুল আৰু তাৰ লগতে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে অৰুণোদয়ৰ পৰা নিযুত মইনা মহিলা উদ্যমিতা অজস্ৰ আঁচনি নতুনকৈ মই কি কৰিব খুজিছো ক্লাছ 9ত ছাত্ৰীসকল ছাত্ৰক আমি চাইকেল দিলো কলেজত বিনামূলীয়া এডমিশন দিলো আৰু নিযুত মইনা আঁচনি দিলো ছোৱালীসকলে যাতে পঢ়া শুনা কৰি গৈ থাকিব পাৰে এইবাৰ ল'ৰাবিলাকৰ কাৰণে এটা কাম কৰিব খুজিছো সেইটো হল যেতিয়া এজন ল'ৰাই ডিগ্ৰী পাছ কৰে ইন্টাৰভিউ দিব বহুত জায়গাত যাব লাগে ডিগ্ৰী পাছ কৰাৰ পিছত মাক দেউতাককো টকা খুজিব লাজ পায় সেইবাবে এই বছৰ ডিগ্ৰী পাছ কৰা সকলো ল'ৰাকে আমি 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম যাতে সকলো ল'ৰাই ইন্টাৰভিউ মাৰিব পাৰে আমাৰ দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে তৃতীয়তে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে টিউচন কৰে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল ভাল নোট কিনে কিতাপ কিনে মেট্ৰিকত ভাল ৰিজাল্ট কৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰে বিনামূলীয়া কিতাপ কেইখন নিদিলে কিতাপখিনিও কিনিব নোৱাৰে সেইবাবে এইবাৰ মই আৰু এটা নতুন সিদ্ধান্ত লৈছো যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত মই 300 টকাকৈ দিম যাতে গাখীৰ একাপ খাব পাৰে ভাল নোট কিনিব পাৰে পেন কিনিব পাৰে শ্ৰদ্ধা ৰাইজ এই কথাবোৰ আগত কোন মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছিল আগত কোনবাই চিন্তা কৰিছিলে নেকি আজি মই চেষ্টা কৰিছো যাতে আপোনালোকৰ দুখ কষ্টখিনি অলপ হলেও কমাব পাৰো সকলো মাকে বিচাৰে না নাই যে মোৰ মেট্ৰিক দিয়া ল'ৰাটোৱে ৰাতিপুৱা অন্ততঃ গাখীৰ এগিলাচ খাওক বুলি বিচাৰে না নাই কিন্তু সকলোৱেতো গাখীৰ গিলাচ খুৱাব নোৱাৰে আজি তাৰো চিন্তা মই কৰিব চেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে দেখিছে যে কেইদিনমান আগতে আমি এডভান্টেজ অসম আমি অনুষ্ঠিত কৰিছিলো 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব কোনে বিনিয়োগ কৰিব সেইটো ডাঙৰ কথা নহয় কিন্তু মৰিগাঁও জিলাৰ বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডু কৰ্ণাটক কেৰেলাত কাম কৰে 7,000 টকাৰ কাৰণে সিকিউৰিটি গাৰ্ড কৰিব যায় মাক বাপেকৰ চিন্তা তাৰ বেমাৰ হলেও তাৰ চিকিৎসা নহয় মোৰ চেষ্টা যে অসমত যাতে উদ্যোগ স্থাপন হয় আৰু তামিলনাডু কেৰেলা বেংগালুৰুত 7,000 টকাত কাম কৰিব যোৱা ল'ৰা ছোৱালী বিলাকক মাকৰ বুকুলৈকে আমি যাতে আকৌ উভতাই আনিব পাৰো যাতে অসমত তেওঁলোকে কাম কৰিব পাৰে আমি যাতে অসমখনতে অসমৰ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰো 1 লাখ টকাৰ কাৰণে বাহিৰত যাওক 50,000 টকাৰ কাৰণে বাহিৰত যাওক 7,000 8,000 টকাৰ কাৰণে বাহিৰত যায় মাক বাপেকৰ কিমান কষ্ট হয় আপোনালোকে বুজি পাব পাৰে নতুনকৈ বিয়া কৰাই ঘৈণীয়েকজনীক ঘৰত থৈ যায় আৰু বেমাৰ হলে খা খবৰ লোৱাও কোনো নাথাকে মই যেতিয়া কৰ্ণাটকত যাওঁ হায়দৰাবাদত যাওঁ ল'ৰা ছোৱালীবিলাকক লগ পাওঁ
মোৰ মনটো বেয়া লাগে যে আমাৰ অসমত যদি আগৰ পৰাই উদ্যোগীকৰণ হ'লহেঁতেন এই ল'ৰা ছোৱালীবোৰ বাহিৰত যাব নালাগিলেহেঁতেন। শ্ৰদ্ধাৰ ৰাইজ, চাকৰি দিয়া হৈছে বিনা পইচাত, তামোল এখনো আমি কাৰোৰ পৰা খোৱা নাই। 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো। যদি মই 1 লাখ টকাকৈ ললোহেঁতেন, 1.5 লাখ চাকৰি, মোৰ ঘৰত 1500 কোটি টকা আহিলেহেঁতেন। আৰু যদি আমাৰ মানুহক ক'লোহেঁতেন মোক উঠাই দে, অকণমান তহঁতিও ৰাখিবি, আমাৰ সকলোৰে ঘৰবোৰো পকা হ'লহেঁতেন, সকলোৰে ঘৰত গাড়ীও আহিলেহেঁতেন। কংগ্ৰেছৰ লিডাৰবিলাকৰ ঘৰত গাড়ী কেনেকৈ হৈছে, ঘৰ কেনেকৈ হৈছে, চব চাকৰি নামত দালালি কৰা টকা দিয়ে তেওঁলোকে এসময়ত ঘৰবিলাক বনাইছিল। অংগনবাদী চাকৰিটো টকা লৈছিলে। আৰু কেইদিনমান আগতে এছেম্বলিত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিছে। তাত লিখা আছে যে কংগ্ৰেছৰ দিনত অকল টকা নহয়, ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিলে। মই কোৱা কথা নহয়, জাজে ৰিপৰ্টত ইয়াক লিখিছে। তাতকৈ লাজৰ কথা, সতী জয়মতী, মূলা গাভৰু, সাধনী, ৰাধিকা, এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক। শ্ৰদ্ধাৰ ৰাইজ, আজি চাকৰি দিলে কোনোবা ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়। আজি তাতেই আমি আমাৰ আনন্দখিনি বিচাৰি পাওঁ। মই আৰু নতুনকৈ নিয়ম কৰিছো, যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, ব্যৱসায় কৰিব খোজে, বিজনেছ কৰিব খোজে, উদ্যোগ কৰিব খোজে, মৰিগাঁও সমষ্টিত প্ৰত্যেক বছৰে 1000 ল'ৰাক মই 2 লাখ টকা কৰি দি যাম। প্ৰত্যেক বছৰে ব্যৱসায় কৰক, উদ্যোগ কৰক, চাকৰি পোৱাই চাকৰি কৰক, ইণ্ডাষ্ট্ৰীত চাকৰি কৰক। এই গোটেইবিলাক আমি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে আমি ব্যৱস্থা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে যদি চেষ্টা কৰিলেহেঁতেন, মই 4 বছৰত যিখিনি কাম কৰিছো তেওঁলোকে মোতকৈ বেছি 60 বছৰত কাম কৰিব পাৰিলেহেঁতেন। কিন্তু একো নকৰিলে, মাত্ৰ লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, আৰু একো নকৰিলে। মইতো ৰাইজক কৈছো যে এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী, শিকোতে মোৰ সময় লাগিলে, এতিয়াহে গোটেই বস্তুটো বুজি পোৱা হলো। গতিকে এইবাৰ যিমান কৰিছো সেইখিনি নাটকৰ নৃত্য নাটিকাহে, আচল নাটকখন আৰু চাব বাকী আছে। তাৰমানে আৰু বহুত কাম আমি কৰিম, নতুন নতুন কাম কৰিম। অসমক আমি ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি আমি নিৰ্মাণ কৰিম। সেই সংকল্পৰে আজি আমি কাম কৰি গৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ শুভেচ্ছা, এই গোটেইবিলাকে হৈছে আমাৰ শক্তি। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো। আমাৰ জিলা পৰিষদত, দন্দুৱা জিলা পৰিষদত প্ৰাৰ্থী আছে না? হওক, দন্দুৱা জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী সুৰেন দাস, আপোনালোকে আশীৰ্বাদ কৰক। আনকণ্টেষ্ট কোনটো জিকিছে ক'ব। আমাৰ নিজ গেৰুৱা সমষ্টিত ইতিমধ্যে প্ৰশান্ত হাজৰিকা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন হৈছে। ডাঙৰ কৰি হাত চাপৰি। বিনীতা ডেকা, ভুৰবন্ধা জিলা পৰিষদ, বিনীতা বাইদেউ, সকলোৱে ভোট দিব। অৰ্চনা পাটৰ, চৰাইবাহী, চাবুক ধৰা, জিকিব নে নাই? 100% জিকিব। আৰু আঞ্চলিক পঞ্চায়ততো আমাৰ যিসকলে ইলেকশ্যন উঠিছে, 5টাত আনকণ্টেষ্ট জিকিছো,
আমাৰ আঞ্চলিক পঞ্চায়তত ৰীনা বিশ্বাস, অভিজিত ভৰালী, প্ৰাঞ্জল নাথ, চিত্তৰঞ্জন আমচি, প্ৰিয়ংকা মণ্ডল, ফুলচান ৰাজবৰ, ইপুল মাহেলা, জোনমণি পাটৰ, গীতা বৰদলৈ, কল্পনা দলৈ, নয়নমণি বৰা মহন্ত, পূৰবী দেৱী, চিম্পী দেৱী, দীপ ডেকা, অৰূপ বৰদলৈ, দুলুমণি দেৱী, উৰ্মিলা পাটৰ, গোপেশ্বৰ বৰদলৈ, অনুৰাগ দাস, মান্তি লাহন, লিপিকা বৰদলৈ, জুৰি হীৰা আৰু 3টা জাগাত AGP। ইলেকশ্যনত আমি একেলগে উঠিছো। হাতী মানে পদুম, পদুম মানে হাতী। য'ত পদুমৰ চিন নাই তাত হাতী পাব, য'ত হাতী নাই তাত পদুম পাব। বুজি পালে সকলোৱে? গতিকে য'ত হাতী আছে হাতী দিব, য'ত পদুম আছে তাত পদুমত ভোট দিব। আৰু আমি সকলোৱে লগ লাগি 7 তাৰিখে পঞ্চায়তত জিকিম আৰু অহা বছৰ মাৰ্চ এপ্ৰিলত আমি বিধানসভা আকৌ এবাৰ জিকিম। হয় নে নহয়? হেমলতা, চিম্পী নহয়, হেমলতা। ঠিক আছে। প্ৰেমলতা নামটো লিখি দিয়ক। চিম্পী ইণ্ডিপেণ্ডেণ্ট খেলিছে, আমাৰ হ'ল প্ৰেমলতা। ঠিক আছে, সকলোৱে নামটো প্ৰেমলতা মনত ৰাখি যাব। ঠিক আছে, এতিয়া আপোনালোকক মই এটাই কথা কম, আমি মৰিগাঁৱত ভাল কৰি জিকিম নে নাই? কাৰোবাৰ সন্দেহ আছে নেকি? সকলোৱে চাব, ৱাৰ্ডতো কৰবাত যদি দুগৰাকী বিজেপিয়ে খেলিছে চাই চিতি ভোট দিব, কিন্তু ৱাৰ্ডতো কোনো কংগ্ৰেছক নিজিকাব। ঠিক আছে, কতো কংগ্ৰেছক নিজিকাব, কাৰণ কংগ্ৰেছ জিকোৱা মানে আকৌ লুঙি ধুতি সূতা আঁঠুৱা। হয় নে নহয়? গতিকে আমি যাতে সমাজখনক আগুৱাই লৈ যাব পাৰো, মোদী ডাঙৰীয়াক যাতে শক্তিশালী কৰিব পাৰো, তাৰ বাবে সকলোৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলক পদুম আৰু হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিব। ইলেকশ্যনৰ হৈ যাওক, জুন মাহত মই আকৌ আহিম। আজি অলপ খৰখেদা হৈছে, জুন মাহত 10,000 টকাটো দিবৰ কাৰণে আহিম, সিদিনাখন ভাত পানী খাই যাম। হ'ব? ৰমাদা খুৱাব নে নাই ভাত পানী? একদম হাঁহে দি খুৱাব নে পাৰ দি খুৱাব নে গাহৰি দি খুৱাব? হাঁহে মাহে চব খুৱাব বোলে। ঠিক আছে, একেলগে ভাত খাম আৰু সকলোকে আমি 10,000 টকাটো দি থৈ যাম। ঠিক আছে, আৰু কিবা ক'ব লাগিব নেকি? বুজি পাইছে নে নাই সকলোৱে? কোনে কোনে বুজি পোৱা নাই হাত দাঙকচোন। কোনে কোনে বুজি পাইছে হাত দাঙক। বঢ়িয়া, তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ৰমাকান্ত দেউৰী, ৰমাকান্ত দেউৰী, AGP, AGP, BJP, BJP। বহুত বহুত ধন্যবাদ। জাগিৰোডত 5 তাৰিখে আকৌ আহিম। সকলোকে নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ। পোনপটীয়া সম্প্ৰচাৰ আছিল মৰিগাঁৱৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। আন কিছু খবৰলৈ আগবাঢ়িম। পেহেলগামৰ প্ৰসংগ। পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা সেই হত্যালীলাৰ সময়ত পৰ্যটকৰ প্ৰাণ ৰক্ষাৰ বাবে জঁপিয়াই পৰিছিল এজন স্থানীয় যুৱক। পেছা তেওঁ ঘোঁৰা চালক নজাকা আলীয়ে সাহসেৰে প্ৰাণ ৰক্ষা কৰিছিল 10জনৰো অধিক পৰ্যটকৰ। কাশ্মীৰী যুৱক নজাকাৰ সাহসিকতাক লৈ এতিয়া চাৰিওপিনে চলিছে ব্যাপক চৰ্চা। मौजूद है नजाकत इस वक्त, जिन्होंने कहा जा रहा है कि लगभग 11-12 जो टूरिस्ट का ग्रुप था उनकी जानें बचाई बिना अपनी जान की परवाह किए। और हम इस वक्त इनके गांव में ही मौजूद है, हालबंद इसको कहते हैं, जो कि सालिया इलाके में आता है। नजाकत साहब, खैर मकदम में आपका, बताइए उस वक्त क्या हुआ था और किस तरह से आपने जो ये पूरा रेस्क्यू ऑपरेशन है वो चलाया? जी, मेरा नाम सईद नजाकत अली है। मैं हालवन गनेगुंड में रहता हूँ और मतलब 21 तारीख को मैं पहलगाम पहुंचा था शाम को, और रात को हम होटल एक्सीलेंट में रुके थे। 22 तारीख को हम बाईसरन गए, जैसे मतलब हर रोज जाते थे टूरिस्ट को लेके, वैसे हम गए। बड़ा खुशी का मंजर था और टूरिस्ट लोग भी बहुत खुश थे। हम गए 12 बजे करीब, 12:30 बजे हम पहुंचे वहाँ गेट पे, और वहाँ पे हमने टिकट्स ली। हम अंदर गए, अंदर एक्टिविटीज हैं, जिप लाइन है,
बाकी कुछ गेम्स हैं, हमारे जो गेस्ट थे वो खेल रहे थे और मतलब कुछ हमारे साथ कुछ फोटोग्राफर्स थे वो रील बना रहे थे। तो मुझे लगता है 1:30-2 बजे का समय था। पहले 1-2 फायर हुए। मुझे टूरिस्ट लोगों ने पूछा ये क्या हुआ नजाकत भाई, मैंने बोला शायद कुछ बच्चे पटाखे फोड़ रहे हैं या ऐसा कुछ नहीं, ये डाउट नहीं था कि फायरिंग हो रही है। उसके बाद क्या हुआ, जब वो फायरिंग ज्यादा बढ़ी तो सारे लोग मतलब वहां पे दहशत का मंजर हो गया, चीख पुकार मतलब वो ग्राउंड में हो गई। लगभग 1-2 हजार टूरिस्ट थे, सारे मतलब इधर उधर हो गए, फोटोग्राफर्स थे, घोड़े वाले थे, सब मतलब डर गए। तो मुझे भी यही लगा कि मेरे सामने भी मौत है और मैंने उनकी बेटी को उठाया, जो मेरे दोस्त हैं उसके बेटे को उठाया और मैं नीचे लेट गया जमीन पे। और मतलब जब वो फायरिंग बढ़ते बढ़ते आगे बढ़ी तो मैंने देखा कि कहीं से मैं इनको निकालूं, क्योंकि वो बहुत रो रहे थे, बहुत डरे हुए थे। तो मुझे बोल रहे थे वो कि नजाकत भाई आप हमारे बच्चों को बचाना। मैंने बोला बच्चों को नहीं, मैं आप सारे लोगों को बचाऊंगा, जो आप जितने भी हो। अगर मैं मतलब इस फायरिंग में शहीद भी हो गया, मारा भी गया, मुझे कोई टेंशन नहीं है, लेकिन आपको मैं बिल्कुल सेफली पहलगाम तक पहुंचाऊंगा। फिर मैं उनको मतलब उनके बच्चों को एक को मतलब गोद में उठाया, एक को पीठ पे मतलब टांगा और उनका हाथ पकड़ा और मतलब वहां से निकला भागते भागते 8 किलोमीटर 7 किलोमीटर भागते भागते हम पहलगाम पहुंचे। पहलगाम पहुंच के जब मैंने उनको एनोवा में बिठाया, 2 एनोवा मैंने मतलब वो वहां पे हमारा वेट कर रही थी, उनमें बिठाया। और बदकिस्मती से मुझे कहना पड़ रहा है कि हमारे 2 जो यात्री थे वो पीछे रह गए थे और वो दोनों लेडीज थी, मतलब वो उनकी वाइफ थी, भाभी हमारी थी, वो पीछे रह गई थी। तो कॉल किया हमने, बिल्कुल कोई फोन नहीं लग रहा था, वहां पे नेटवर्क का इशू है। मैं आधे रास्ते तक गया और आधे रास्ते से मतलब वो लोग आ रहे थे, कुछ मतलब घोड़े वाले उनको ला रहे थे, फिर उनको भी मैंने लिया और उनको भी मतलब लिया, गाड़ी में बिठाया और होटल एक्सीलेंट में पहुंचे। होटल एक्सीलेंट में पहुंचे तो वो रो रहे थे, मतलब वहां पे यही था कि मतलब उन्होंने ये खौफ देखा था, मतलब डर देखा था, बहुत रो रहे थे। वो बोल रहे थे हमको यहाँ से निकालो। और फिर मैंने उनको गाड़ी में बिठाया, सामान उनका गाड़ी में बिठाया और मतलब सामान रखा गाड़ी में, हम लेके निकल गए श्रीनगर। जब श्रीनगर हम पहुंचे रात के 10-11 बजे मुझे घर से कॉल आई कि ये मतलब जो हमारे कजन ब्रदर हैं आदिल हुसैन शाह वो भी मतलब ये शहीद हो गए फायरिंग मतलब उसको भी गोली आ गई, वो भी मतलब इसी दौरान वो शहीद हो गए। तो आदिल आपके कजन है, तो जी। हम आपको बताना चाहेंगे कि जिस आदिल ने जो कश्मीर का हीरो है, उसने अपनी जान दे दी टूरिस्ट को बचाते बचाते और मज़ाहमत भी की हमलावरों के साथ, वो इनके ममेरे भाई है यानी कि कजन है। जी। तो फिर अगले दिन 3 बजे इन लोगों ने उसका जनाजा रखा था। घर वालों ने मुझे फोन किया कि आप जनाजा पढ़ने आओगे, क्योंकि मतलब ये बदकिस्मती से मुझे कहना पड़ रहा है कि लास्ट मंजर में उसका मैंने चेहरा भी नहीं देखा और जनाजा भी नहीं पड़ा। और मतलब मेरे मतलब सामने इंसानियत थी, क्योंकि मतलब अगर मैं गेस्टों को छोड़ के वहां से आ जाता तो वो लोग सोचते कि ये कश्मीरी लोग हमको यहाँ पे छोड़ के भाग गए वापस। मतलब आपने अपने जो कजन भाई है उसके जनाजे में भी शिरकत नहीं की? जी नहीं, तो वजह ये थी कि आप उन्हीं गेस्ट्स के साथ? बिल्कुल मैं उन्हीं के साथ था। और 24 तारीख के 9 बजे उनको मैंने बिल्कुल मतलब वहां पे एयरपोर्ट में छोड़ के और फिर मैं वापस आया। পেহেলগামৰ নৰসংহাৰে পৰ্যটকক কাশ্মীৰৰ প্ৰতি আকৰ্ষণ হ্ৰাস কৰিব কিন্তু পৰা নাই। কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰলৈ পুনৰ পৰ্যটকৰ সোঁত বৈছে। ডোডা জিলাৰ ভাদাৰৱাৰ পৰ্যটন ক্ষেত্ৰত দেখা গৈছে পৰ্যটকৰ ইয়া ভিৰ। ऐसे जाओ টাইমছ ইণ্টাৰনেটক পিছ পেলাই দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্কত পৰিণত হৈছে নেটৱৰ্ক 18। টাইমছ অফ ইণ্ডিয়াকো পিছ পেলাইছে নিউজ 18। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ।